हेलो एवरीवन আপোনালোকক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছো। আজি ভিডিওটো আৰম্ভ কৰিছো। আজি যে ইমান গৰম পৰিছে নহয়, একদম ৰাতিপুৱা গা পা ধুই আহি চাকি বন্তি জ্বলাই প্ৰথমতে পানী বটলটো হাতত লৈ লৈছো। পানী অলপমান খাই লৈছো। একদম গৰমত যে একদম ফেনখন চলাই লৈছো। পানী খালো, পানী খাই পেলাই এফালে মই সদায় মোৰ ওয়েটটো জুখো আৰু ৰাতিপুৱা আৰু খালি পেটতে মানে সেইটো কাৰণে ওয়েট জুখা মেচিনটো উলিয়াই লৈছো। সেইখিনিও মই ওয়েটটো জুখি ললো, মানে জুখি থাকিলে আৰু গম পাই থকা হয় ন কিমান হৈ আছে ওয়েটটো এনেকৈ। তাৰপিছত এইফালে আমাৰ আগফালৰ ফুলনি বাৰীখন ইমান জংঘল হৈ গৈছে, যিহেতু এতিয়া বৰষুণৰ বতৰ বহুতখিনি জংঘল হৈ গ'ল আৰু গৰমৰ দিন কাৰণে ভাবিলোঁ অলপমান চাফা কৰাই লওঁ। আৰু ঘৰৰ ওচৰৰে ভাইটি কেইটামানৰ আজি বোলে হেনো স্কুল নাছিলে, সিহঁতক পালোঁ ৰাস্তাতে, সিহঁতক সুধিলোঁ, সিহঁতে কৰি দিম বুলি কোৱা দেখি সিহঁতক কামতে লগাই দিছোঁ। আৰু জেগাটো আমাৰ ঠাণ্ডা পৰি থাকে যে, সেইটো কাৰণে কাম কৰিবলৈও ভাল। আৰু সিহঁতক এতিয়া কামত লগাই আহি পেলাই মই সিহঁতৰ কাৰণে চাহ বনাই লৈছোঁ। ভাবিলোঁ সিহঁতক চাহ একাপ দি লওঁ পোৱালীকেইটাক। তাৰপিছত সিহঁতৰ কাৰণে চাহ বনালোঁ, ব্ৰেড বিস্কুট এনেকৈ চানা ভুজিয়াৰ সৈতে সিহঁতক চাহ একাপ দি লওঁ বুলি ভাবিলোঁ। তাৰপিছত আকৌ মাজে মাজে গৈ পেলাই সিহঁতলৈ চাইছোঁ। তাৰপিছত সিহঁতে ক'লে ইয়াতে দিবলৈ, সিহঁতক এনেকৈ কামো কৰি আছে, সিহঁতক চাহ একাপ দিলোঁ। তাৰপিছত লগতে মই গেটখনো মাৰি থৈ আহিলোঁগৈ। তাৰপিছত আকৌ মোৰ কাৰণে ভাতৰ যোগাৰ কৰি ল'লোঁ। মই আজি বনাইছিলোঁ পোলাও আৰু চিকেন, আৰু চিকেন লগতে চয়াবিনৰ তৰকাৰীও আছিলে। ভাবিলোঁ যে উলিয়াই পেলাই খাই লওঁ, যিহেতু মই গৰমতে গৰমে গৰমে খায়ে ভাল পাওঁ, সেইটো কাৰণে এনেকৈ খাই ল'ম বুলি ভাবিলোঁ। আৰু এইফালে আগফালে ফুলনি বাৰীখন পূৰা একদম চাফা হৈ গ'ল। সিহঁতে মানে যিমানখিনি পাৰে ভালকৈ কৰি মেলি দিলে আৰু এনেকৈ চাফা চিকুণ হৈ গ'ল। তাৰপিছত এইফালে মোৰ এটা পাৰ্চেল আহিলে, কুৰ্তি ছেট এযোৰ দি থৈছিলোঁ আজিৰ পৰা, তাকে খুলি মেলি চালোঁ কেনেকুৱা আহিছে। কাপোৰটো ভাল আহিছে, পিয়'ৰ কটনে হয়। এতিয়া ৰাখোঁনে নাই আৰু ভালকৈ পিন্ধি মেলি চালে ফিটিংটো চাই পেলাইহে আৰু কোৱা যাব। আৰু ভাবিলোঁ চাগে মানে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি ল'ম বুলি। আৰু যিহে গৰম পৰিছে, আপোনালোকৰ ফালে গৰম কেনেকুৱা বাৰু? আমাৰ ফালে যে খুব গৰম। অলপমান শুলোঁ, শুই উঠি পেলাই পিছবেলা ঘৰৰ যি কামবোৰ আছিলে সেইখিনি কৰি মেলি ল'লোঁ। আৰু মানে মানুহজনে আগফালৰ বিচনাখনত শুই আছিলেতো, সেইটো কাৰণে অকণমান ধুনীয়াকৈ চিজিল কৰি ল'লোঁ। আৰু মানে পিছবেলা সময়খিনি আকৌ ভালকৈ চিজিল টিজিল কৰি থ'লেহে ভাল লাগে নহয় জানো। আগফালে চোফাখনো এনেকৈ অচিজিল হৈ আছিলে, এইবোৰো চব ঠিক কৰি ল'লোঁ। আকৌ ঝাৰু মাৰিবলৈ আছিলে, পিছবেলা ঝাৰু মাৰিলোঁ। তাৰপিছত এইফালে চোতাল সাৰিবলৈ আছিলে, সেইবোৰো কৰি মেলি ল'লোঁ। চোতালখন সাৰিবলৈ ঢেৰ বন চন ওলাইছে, সিহঁতক যে কামত লগাইছিলোঁ তেনেকৈ লেতেৰা হৈ আছিলে, এইখিনিও চাফা কৰি ল'ম বুলি ভাবিলোঁ। তাৰপিছত এইফালে আপোনালোকে দেখিছে গছৰ পাতবোৰো লৰি আছে, ইমান ধুনীয়া বতাহো মাৰি আছে। আৰু বাহিৰতে মোৰ গা ধোৱা কাপোৰবোৰো আছিলে, সেইখিনিও সুমিয়াই ল'লোঁ। আৰু লগতে ভৰিকেইটাও ধুই ল'লোঁ। আৰু ভিডিঅ'টো চাই পেলাই কেনে পালে জনাবলৈ নাপাহৰিব দেই। আজি ভাবিছোঁ মিনি ব্লগটো ইয়াতে সমাপ্ত কৰিম বুলি। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কোন কোন ঠাইৰ পৰা বাৰু চাই আছে, আৰু কোনোবাই যদি মোৰ নতুনকৈ চাই আছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ বাকীয়ে আছে, কৰি দিব কিন্তু দেই।